বহুতৰে ঘৰত পানী আইৰণ যুক্ত আমি ব্যৱহাৰ কৰা বাল্টি চাল্টিবিলাক সকলো হালধীয়া হৈ যায় এই হালধীয়াখিনি আমি যিমান মাজিলেও সেইখিনি মানে পৰিষ্কাৰ নহয় আমি যিয়ে ব্যৱহাৰ নকৰোঁ কিয় যিমান ভিমবাৰ বা ডিটাৰজেন্ট পাউডাৰ যিকোনো মানে ফুটছাই খাৰ কলখাৰ বেকিং যি ব্যৱহাৰ নকৰোঁ লাগিলে আইৰণ কেতিয়াও নাযায় আজি আপোনালোকৰ বাবে এটা সুন্দৰ উপকাৰী ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টো সকলোৰে কামত আহিব বুলি মই নিশ্চিত এয়া হাপি কলমান দিছো আৰু তাত অকনমান মানে বেকিং দিম আজি মই আপোনালোকক বাল্টিৰ পৰা কেনেকৈ আইৰণ অতৰাব পাৰি তাৰে এটা উপায় দেখুৱাই দিম এই বাল্টিটো মই লৈ আহিছো আমাৰ ওচৰতে থকা বাইহঁতৰ আমাৰ বাল্টিবিলাক কিন্তু মই বগা কৰি ৰাখিছো কিন্তু আজি বাইহঁতৰ বাল্টিটো লৈ আহিছো সাফা কৰি দিবলৈ আৰু সিহঁতে ঘৰত নাই আহি সাৰপ্ৰাইজ দিম বাল্টিটো সাফা কৰি থৈ দিম বুলি ভাবিছো গতিকে বাল্টিটো সাফা কৰিব লৈছো এতিয়া আপোনালোকে দেখিছে যে বাল্টিটো কিমান হালধীয়া আৰু এই হালধীয়া বাল্টিটোৰ হালধীয়াখিনি অতৰাই মই বগা কৰি দিম তাৰ কাৰণে কি লৈছে আপোনালোকে দেখিলে হাৰপিক আৰু বেকিং সোডা মাজতে আপোনালোকক কথা এটা কৈ থওঁ আপোনালোকৰ ভিতৰত খোৱা বোৱা যিবিলাক বাচন বৰ্তন আছে তাত কিন্তু হাৰপিকটো ব্যৱহাৰ নকৰিব মই এইটো মাত্ৰ বাহিৰত যিবিলাক বাল্টিত আমি পানী থৈ দিও সেইবিলাকৰ কাৰণেহে ভিডিঅ'টো বনাইছো আইৰনযুক্ত পানী ব্যৱহাৰ কৰোতে আমাৰ বাথৰুমত থকা বাল্টি বা গামলা হক সেইবিলাক সব হালধীয়া বা ডাঠ ৰঙা পৰি যায় যিখিনি আমি ভালকৈ মাজিলে সাফাই নহয় নহলে টয়লেটত থকা বাল্টি সেইবিলাক মানে একেবাৰে দেখিবলৈ বেয়া হৈ যায় পুৰণা লাগে আপোনালোকে এনেকৈ মানে হাৰপিক আৰু বেকিং ব্যৱহাৰ কৰি সেইবিলাকক ধুনীয়া কৰি ৰাখিব পাৰে পৰিষ্কাৰ একেবাৰে বগা নতুন হৈ যায় ইয়াত চাওকচোন মই প্ৰথমতে হাৰপিক আৰু বেকিং দি এটো সাফা কৰি ললো তাৰ ওপৰত বালি দি অকনমান মাজি দিলো আৰু এতিয়া আপোনালোকক বাল্টিটো দেখুৱাই দিম এয়া চাওক একেবাৰে নতুন নিচিনা হৈ গল যিমান আইৰণ আছিল সকলোখিনি গুছি গল কিন্তু আৰু অলপমান যাব লাগিছিল মোৰ হাৰপিক কম আছিল গতিকে অকনমান যি আছিল তাকে লগালো আৰু এতিয়া ইমান ধুনীয়া পৰিষ্কাৰ হৈ গল যিসকলৰ পানীত বহুত বেছি আইৰণ আছে তেওঁলোকে এনেকৈ ব্যৱহাৰ কৰি আপোনালোকৰ বাথৰুমত থকা বাল্টি বা গামলা বিলাক ধুনীয়া কৰি ৰাখিব পাৰে এয়া চাওক ইমান ধুনীয়া পৰিষ্কাৰ হৈ গল একেবাৰে নতুন নিচিনা হৈ গল কোনেও কবই নোৱাৰিব অকনমান আগতে এই বাল্টিটো আইৰণেৰে ঢাক খাই আছিল বুলি এতিয়া দেখিছে একেবাৰে পৰিষ্কাৰ আৰু চকচকিয়া হৈ গল নহয়নে বাৰু বাল্টিটো একেবাৰে পৰিষ্কাৰ হৈ গল কিমান যে আইৰণ লাগি আছিল সকলোখিনি আইৰণ নাইকিয়া হৈ গল আৰু এই বাল্টিটো কিন্তু আমাৰ নহয় আমাৰ ঘৰৰ ওচৰৰ বাইহঁতৰহে হয় সিহঁতৰ বাল্টি মানে মই আজি সাফা কৰি দিলো আৰু আমাৰখিনিও মানে সাফা এনেকৈ কৰি থৈছো আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে আৰু যাৰ যাৰ ঘৰত আইৰণ আছে তেওঁলোকৰ ঘৰটো যদি এনেকুৱা বাল্টি বা আইৰণ লগা কিবা বস্তু আছে সাফা কৰাটো বিচাৰে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব